মানুহে আপোনাক লৈ কি ভাবে তাক লৈ বেছি অধিক গুৰুত্ব নিদিব। আপুনি যিটো হয় সেইটোৱে ৰাইট হয়। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ ৰাশি চক্ৰৰ সপ্তমটো ৰাশি, যাৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ, বুধ, শনি। আনহাতে চাবলৈ গ'লে তুলা ৰাশি পুৰুষসকলক কৈছোঁ যে আপুনি যদি তুলা ৰাশি জাতক জাতিকা হয় তেন্তে এই ভিডিঅ'টো এক গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কেৱল আপোনাৰ বাবে। হয়, এই ভিডিঅ'টো চালে পাত আপুনি জানিব পাৰিব আপুনি কোন হয়, কিয় আপুনি দুখ কষ্টবোৰ পাবলগীয়া হয়। আমি আপোনালোকক এনে কিছুমান তুলা ৰাশিৰ ৰহস্য গোপন তথ্য জনাম, যি জানিলে আপোনাৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। হয়, 2026 চনৰ পৰা 2030 চনত এনে এক ঘটনা ঘটিবৰ কাৰণে গৈ আছে, যিয়ে জানিলে আপোনাৰ এখোজ আগবঢ়া জেগাত ঠাইত আপুনি 10 খোজ আগবাঢ়ি যাবলৈ উচ্চাপ প্ৰেৰণা পাব। হয় প্ৰিয় দৰ্শক, যেনেকৈ এদিন ৰ'দ দিলে নেক্সট দিনা বৰষুণ দিয়ে, ঠিক তেনেকৈ জীৱনত আজি যদি আপোনাৰ দুখ আছে কালি সুখ আহিব। ধৈৰ্য ৰাখক, কেৱল ধৈৰ্য ৰাখক। ৰাহুৰ আৰু শনিৰ পৰিৱৰ্তন হ'ব। ৰাহু 2026 চনৰ গোটেই বছৰটোৱে পঞ্চম স্থানত আছে। হয়, ৰাহু পঞ্চম স্থানত থাকিলে কি উপায় কৰিলে বা কেনেকুৱা হয় জানো আহকচোন। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাইছোঁ যে ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ৰাহু পঞ্চম স্থানত থাকিলে মনটো ডাইভাৰ্ট কৰে। আপুনি জীৱনত বা যিকোনো কাম কৰিছে, যেনেকৈ ধৰণে ক'বলৈ গ'লে BA কৰিছে, MA কৰিছে বা নেট এক্সাম দিলে, তাতে আপুনি কি ফল পাব সেইটো ৰাহুই ক্ৰিয়েট কৰে আপোনাৰ সেই থট পাৰ্চেণ্টটো। 2026 চনত শুভ তাৰিখ হৈছে 6-15। হয়, চাবলৈ গ'লে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2027 চনৰ পৰা 2028 চনৰ সময়ছোৱাত তুলা ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক জীৱন অতি সুন্দৰভাৱে পাৰ হ'ব। সন্তানৰ প্ৰতি আপোনাৰ সদায় চিন্তা দায়বদ্ধ হৈ থাকিব। আনক সহায় কৰিব, কিন্তু নিজে আগতে ষ্ট্ৰং হ'ব লাগিব। পঞ্চমত ৰাহুৰ অৱস্থাৰ বাবে আপোনাৰ 2026 চনত হঠাৎ কেতিয়াবা দুখ কষ্ট অশান্তি ভাৱ সৃষ্টি হৈছে। তাক লৈ চিন্তা নকৰিব, সদায় সময় একে হৈ নাথাকে। প্ৰিয় দৰ্শক, ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনতো মধ্যম থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকল প্ৰেম সম্পৰ্কত চাবলৈ গ'লে বৰ চঞ্চল স্বভাৱৰ হয়। কেতিয়াবা দেখা পোৱা যায় এক সুন্দৰ প্ৰতিভা এওঁলোকৰ মনৰ মাজত লুকাই থাকে, কিন্তু অন্য বিপৰীত মানুহৰ লগত অস্থায়ী প্ৰেম সম্পৰ্ক স্থাপন কৰিব কেতিয়াবা মাজে দেখা পোৱা যায়। সেইটো মই সঠিকভাৱে ক'ব নোৱাৰিম, কিন্তু আপোনাৰ জন্ম কুণ্ডলী হিচাপত স্বভাৱ চৰিত্ৰ কিছুমান ক্ষেত্ৰত লুকাই থাকে। তুলা ৰাশিৰ জাতক জাতিকাসকল সৌন্দৰ্যশীল হয়, বিশেষকৈ ছোৱালীসকল চুলি দীঘল থাকে, তেওঁলোকৰ চকু বৰ ধুনীয়া থাকে, মিঠা বৰণীয়া হাঁহিৰে তেওঁলোকৰ আনৰ মন জয় কৰিব পাৰে। হয়, তুলা ৰাশি জাতক জাতিকা, এটা কথা সঁচা কথা, কেতিয়াবা যদি কাৰোবাক বেয়া পায় এওঁলোকে কিন্তু স্পষ্টভাৱে কৈ দিয়ে। যিকোনো সিদ্ধান্ত লোৱাৰ আগত কিছুমান পৰিৱেশ অহাৰ পিছত আপোনালোকে তাৰ লগত এডজাষ্ট হৈ চলিবই লাগিব। 2026 চনৰ পৰা ডিচেম্বৰ সময়ছোৱালৈকে আপোনালোকে এডজাষ্ট কৰি চলিবই লাগিব। 2 জুনৰ পাছৰ পৰা 2026 6 ডিচেম্বৰ পৰা 2028 চনৰ জুলাই মাহলৈ ৰাহু থাকিব আপোনালোকৰ পঞ্চম স্থানত। তেতিয়া ৰাহু পঞ্চম স্থানত আহিব এই 1.5 বছৰ সময়। তেতিয়া আপুনি প্ৰপাৰ্টিৰ লগত ডিল কৰিব। আপোনাৰ যদি গাড়ী আছে, বাহন আছে, তেনেহ'লে আপোনালোকে চেঞ্জ কৰিব। বিজনেছ কৰি আছে যদি সেইটো কুইট কৰি আকৌ নতুনকৈ এটা বিজনেছ আৰম্ভণি কৰিব, বা বেলেগত কোম্পানীত যদি কাম কৰি আছে ইয়াৰ পৰা আপোনাৰ ট্ৰেন্সফাৰ হ'ব, বা এটা কামৰ লগতে আপুনি লাগি নাথাকে আৰু ট্ৰেন্সফাৰ হ'ব। আৰু ৰাহু যেতিয়া ষষ্ঠ ঘৰত আহিব তেতিয়া অনলাইন বিজনেছ, মাৰ্কেটিং, শ্বেয়াৰ মাৰ্কেট সকলোৰ ক্ষেত্ৰত আপুনি যিয়ে নহওক কিয় আপোনাৰ অনলাইনৰ লগত জড়িত হোৱা ওপৰত উঠাই লৈ যাব। হয়, 2029 চনৰ সময়ছোৱালৈকে। কিন্তু 2027 চনৰ পৰা 2028 চনত অলপ ইনকামৰ ক্ষেত্ৰত খৰচ হ'ব। লং ট্ৰেভেল যোৱাৰ ক্ষেত্ৰত, ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি আপুনি বাহিৰত ফুৰিব যোৱা, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ইনভেষ্ট হ'ব, খৰচ হ'ব। কাম কৰাৰ ক্ষেত্ৰতো হ'ব পাৰে,
ফেমিলিৰ ক্ষেত্ৰতো হ'ব পাৰে। শৰীৰৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত মাৰ ভৰিৰ বিষ, আঁঠুৰ বিষ, মাথাৰ বিষ, জইণ্ট পেইন 2028 চনৰ সময়ছোৱালৈকে দেখা পাব পাৰে। মাৰ প্ৰতি ধ্যান দিব লাগিব। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ, জন্মৰ পৰা মৃত্যুলৈ আপোনালোকৰ কেনেদৰে পাৰ হ'ব, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব, সেয়েহে আমি ইতিমধ্যে আপোনাৰ ৰাশি অনুসৰি আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। প্ৰিয় দৰ্শক, সাৱধানটো হ'ব লাগিব, কাৰণ মা দেউতাই আমাৰ চবচে ডাঙৰ গুৰু হয়। মা দেউতাক আপোনালোকে যিমান সন্তুষ্ট কৰি সুস্থ কৰি ৰাখিব, সিমানে জীৱনত আপুনি আগুৱাই যাব পাৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু ভক্তি মনেৰে কমেণ্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব। চন্দ্ৰমাত শনিৰ দৃষ্টি হয় 2029 চনৰ আৰু 2030 চনৰ সময়ছোৱাত অধিক অভাৰ থিংকিং কিছুমান ক্ষেত্ৰত আহিব পাৰে। মাইণ্ডছেটত নিগেটিভ থট আহিব আপোনালোকৰ, বা এনেকুৱা হৈ নাযায়, বা এইটো কাম কৰিলেতো এনেকুৱাতো নহয়েই, এনেকুৱা ধৰণৰ নিগেটিভ থট আহিব আপোনাৰ মাইণ্ডছেটত। তো প্ৰিয় দৰ্শক, চিন্তা কৰা কোনো কথা নাই। বিবাহ বাৰু ক্ষেত্ৰত ভাল সময় আহিব, কিন্তু 2028 চনৰ পৰা 2029 চনৰ সময়ছোৱাত। প্ৰিয় দৰ্শক, এটা কথা সদায় মনত ৰাখিব, আপোনাৰ ওচৰৰ ব্যক্তিজনক, সেয়া লাগিলে ফিমেল হওক বা মেল হওক, সহজতে বিশ্বাস নকৰিব। কিন্তু এইটো কথা কিন্তু মনত ৰাখিব, সহজে আপুনি আপোন বুলি বিশ্বাস কৰি নল'ব। জুন 2027 পৰা 2028লৈকে আপোনালোকে ঘৰত ইলেক্ট্ৰনিক সামগ্ৰী কিনাৰো সম্ভাৱনা দেখিবলৈ পাব পাৰে। 2030 চনত দাঁতৰ সমস্যা আৰু দাঁতৰ সমস্যাক লৈ 2030 চনৰ সমস্যা দেখিব পাৰে। এই দুটা সমস্যা দেখিব পাৰে আপোনালোকে। এইখিনি সময়ছোৱাত আপোনালোকে ধ্যান দিব লাগিব। 2030 চনত আপোনালোকে খোৱা লোৱাক লৈ অলপ সাৱধানে চলিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত বহুতেই ভাল, সন্তানক লৈও বহুতেই ভাল 2030 চনলৈকে। প্ৰিয় দৰ্শক, নিগেটিভ হ'ব দৰকাৰ নাই। এইটোৱে মূল লক্ষ্য যে আপোনালোকৰ জনম কুণ্ডলী হিচাপে তাৰ ওপৰত আধাৰিত কৰি আপোনালোকৰ জীৱনৰ ফিউচাৰ লিখা থাকে। প্ৰিয় দৰ্শক, আমি সৰু সুৰাকৈ টিপছ জনাইছোঁ, সেয়েহে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিয়ক, আৰু পাৰিলে বিশেষ উপায় হনুমান চালিচা পাঠ কৰিব। কিন্তু মঙলবাৰ দিনটোত আপুনি বহুত শক্তিশালী হ'ব, নিগেটিভ চিন্তাবোৰ আঁতৰি যাব, ইগ'বোৰ লাহে লাহে নাইকিয়া হ'ব। পাৰিলে আমি ইগ'বোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, ইমান সময় টাইম উলিয়াই কেনে আমাৰ এই ভিডিঅ'টো উপভোগ কৰাৰ বাবে আপোনালোক ধন্যবাদ জনাইছোঁ। আপোনাৰ জীৱনটো, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত, তাকে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।